মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোলৈকে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি ডিছকাছ কৰিবলৈ যোৱা বিষয়টো হৈছে অসমৰ মানচিত্ৰ। আমি আজি অসমৰ মানচিত্ৰৰ বিভিন্ন দিশসমূহ কেনেকৈ আঁকিব লাগে আৰু বিভিন্ন মেপ বেছ কুৱেশ্যনসমূহ ডিছকাছ কৰিবলৈ গৈ আছোঁ। সকলোৱে মন দি শুনিবা। প্ৰথমে আমি মানচিত্ৰ এখন আঁকিবলৈ গ'লে প্ৰথম আমি কথাটো জানিব লাগিব যে মানচিত্ৰখনৰ চাৰিসীমা আৰু মানচিত্ৰখন অঁকাৰ ক্ষেত্ৰতো আমি সুন্দৰকৈ ইয়াক উপস্থাপন কৰিব পাৰিব লাগিব, তেতিয়াহে আমি সম্পূৰ্ণ মাৰ্কছ পাবলৈ সক্ষম হ'ম। এতিয়া ইয়াত মানচিত্ৰখনত দেখিছাই তোমালোকে প্ৰথমে আমি চাৰিসীমা নৰ্থ ইষ্ট ৱেষ্ট চাউথ এয়া আঁকিছোঁ তলত, আৰু লগতে বিভিন্ন ৰাজ্যসমূহ অসমৰ চাৰিওফালে থকা আৰু দেশ দুখনৰ কথাও মেনশ্যন কৰা হৈছে। কেতিয়াবা আহে অসমৰ এখন লগতে লাগি থকা বিদেশী ৰাষ্ট্ৰৰ নাম লিখা, তেনেকৈ আহে। আৰু এতিয়া ইয়াৰ তলত দিয়া হৈছে কিছুমান কুৱেশ্যন, যেনে জুবিন ক্ষেত্ৰ আছে সোণাপুৰ, আৰু এখন ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এখন পুৰণি তেল শোধনাগাৰ ডিগবৈ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান এইখন আছে কোকৰাঝাৰত। অসমৰ মীন মহাবিদ্যালয় এইখন আছে নগাঁও ৰহাত। আৰু প্ৰত্যেকটো ঠায়ে আমি কিছুমান চিহ্নৰ যোগেদি দেখাবলৈ চেষ্টা কৰিব লাগিব। এই চিহ্নৰ যোগেদি দেখালেহে আমি ধুনীয়াকৈ উপস্থাপন কৰিব পাৰিম। ইয়াৰ পাছত দেখা হৈছে পাণ্ডু বন্দৰ, ধুবুৰী বন্দৰ, তেনেকৈ বন্দৰৰ নাম আহে। বাঁহ উদ্যোগ পাৰ্ক ক'ত আছে? বাঁহ উদ্যোগ পাৰ্ক আছে ছয়গাঁও কামৰূপত। বঙাইগাঁও তেল শোধনাগাৰ বঙাইগাঁৱত আছে। অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়। ছফ্টৱেৰ প্ৰযুক্তি পাৰ্ক বৰঝাৰ গুৱাহাটী। বৃহৎ খাদ্য পাৰ্ক নলবাৰী। শেহতীয়াকৈ ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত ঠাইখন চৰাইদেউ। শ্ৰীভূমি জিলা, আমি আগতে শ্ৰীভূমি জিলাক কৰিমগঞ্জ বুলি জানিছিলোঁ, এতিয়া নতুনকৈ শ্ৰীভূমি জিলা নাম দিয়া হৈছে। এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচা মোনাবাৰী চাহ বাগিচা বিশ্বনাথ জিলা। মানাস ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, এইসমূহ হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাষ্ট্ৰীয় উদ্যান। কেতিয়াবা দক্ষিণ পাৰৰ ৰাষ্ট্ৰীয় উদ্যান বুলিও আহে। দক্ষিণ পাৰৰ ৰাষ্ট্ৰীয় উদ্যান বুলিলে আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা লিখিব লাগিব, আৰু উত্তৰ পাৰৰ অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান হৈছে মানাস ৰাষ্ট্ৰীয় উদ্যান। শ্বহীদ স্মাৰক ক্ষেত্ৰ আছে গুৱাহাটীত। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ দক্ষিণ পাৰৰ সংযোগী এখন দলং বগীবিল দলং। এই কুৱেশ্যনসমূহ তোমালোকে পৰীক্ষাৰ আগত চাই যাবা, কিয়নো এই প্ৰত্যেকটো কুৱেশ্যনে বিভিন্ন ডিষ্ট্ৰিক্টত আহি যোৱা কুৱেশ্যন হয় প্ৰি বৰ্ডত। এইসমূহ কুৱেশ্যন তোমালোকৰ পৰীক্ষাৰ বাবে অত্যন্তই প্ৰয়োজনীয়, সেইবাবে এবাৰ চাবা ভালকৈ। আৰু অল দ্য বেষ্ট অল অফ ইউ।